নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আহিছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যিখন এডুকেশ্যন কুৱেশ্যন পেপাৰ আছিলে, সেই এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে। আহচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মোৰ এই এডুকেশ্যন বিষয়ৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ, লগতে বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহৰ উত্তৰসমূহ পাই থাকিবলৈ। আৰু যদি তোমালোকে আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ, তোমালোকে তাত গৈও চাব পাৰিবা। কুৱেশ্যন নম্বৰ 8, শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ আলোচনা কৰা। উত্তৰটো হ'ব, শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ স্বাভাৱিকতেই বহল, কিয়নো শিক্ষা আৰু মনোবিজ্ঞান এই দুয়োটা বিষয় সামৰি লয়। তলত শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত কেইটামান ক্ষেত্ৰ সম্পৰ্কে আলোচনা কৰা হ'ল। যিকোনো শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হ'ল শিক্ষাৰ্থীসকল। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এইবিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি অৱনতিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। সেয়েহে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ এক ঘাই বিষয়বস্তু হৈছে শিক্ষাৰ্থীসকল। 2 নম্বৰ হৈছে ব্যক্তি পাৰ্থক্য। প্ৰত্যেক শিশুৱে জন্মগতভাৱে কিছুমান গুণৰ অধিকাৰী হৈ আহে। এই গুণসমূহৰ বিষয়ে অধ্যয়ন কৰাটোৱে হ'ল শিক্ষা মনোবিজ্ঞানৰ প্ৰধান কাম। 3 নম্বৰ পইণ্টটো হৈছে বিকাশৰ বৈশিষ্ট্যসমূহ। মানৱ জীৱনৰ ঘাইকৈ 4টা স্তৰ আছে: শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক। বিকাশৰ এই স্তৰসমূহত বিভিন্ন ধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। শিক্ষা মনোবিজ্ঞানে এই বৈশিষ্ট্যসমূহ আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত সেইসমূহৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰে। 4 নম্বৰ পইণ্টটো হৈছে শিক্ষাদান পদ্ধতি। শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত আন এটি বিষয় হৈছে শিক্ষণ। এই শিক্ষাদান পদ্ধতি সম্পৰ্কে এই শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ I লৈ। এজন শিক্ষকে কিয় মনোবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন আলোচনা কৰা। আমি এজন শিক্ষক হিচাপে কি কাৰণেনো মনোবিজ্ঞান অধ্যয়ন কৰিব লাগে সেই সম্পৰ্কে লিখিব দিছে। পইণ্ট নম্বৰ 1, ব্যক্তি পাৰ্থক্য উপলব্ধিৰ কাৰণে। শিক্ষক এজনৰ যেতিয়া শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থাকিব তেতিয়াহে তেওঁ শিক্ষাৰ্থীৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাবোৰ চিনাক্ত কৰিব পাৰিব আৰু সেইসমূহৰ বিকাশত শিক্ষাৰ্থীক সহায় কৰিব পাৰিব। 2 নম্বৰ পইণ্টটো হৈছে মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান আহৰণৰ অৰ্থে। শিক্ষা মনোবিজ্ঞানে এজন শিক্ষকক শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সম্পৰ্কে জ্ঞান আহৰণত সহায় কৰে। 3 নম্বৰ পইণ্টটো হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান। যিকোনো শিক্ষা ব্যৱস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত। শিক্ষা মনোবিজ্ঞানে শিক্ষণৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে। সেয়েহে শিক্ষণ সম্বন্ধীয় কোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থকা দৰকাৰ। 4 নম্বৰ পইণ্টটো হৈছে শ্ৰেণীৰ পৰিৱেশ সম্বন্ধে সজাগতা। সুস্থ শ্ৰেণী পৰিৱেশ ফলপ্ৰসূ শিক্ষাদানৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষকসকল এই সম্পৰ্কে সজাগ হোৱা উচিত। শিক্ষা মনোবিজ্ঞানে শিক্ষক এজনক শ্ৰেণী পৰিৱেশ সম্বন্ধে বুজি উঠাত সহায় কৰে। শিক্ষক এজনক শ্ৰেণী পৰিৱেশটোনো কেনেদৰে পৰিচালিত হৈছে সেই সম্পৰ্কে জানি উঠাত এই শিক্ষা মনোবিজ্ঞানে সহায় কৰে। কুৱেশ্যন নম্বৰ J, মস্তিষ্কৰ প্ৰধান ভাগসমূহ আলোচনা কৰা। মস্তিষ্কৰ প্ৰধান ভাগসমূহ। 1 নম্বৰ, প্ৰমস্তিষ্ক বা গুৰু মস্তিষ্ক। মস্তিষ্কৰ অংশবিলাকৰ ভিতৰত গুৰু মস্তিষ্ক হ'ল সৰ্ববৃহৎ, সকলোতকৈ প্ৰয়োজনীয় আৰু জটিল অংশ। আয়তনত ই সমগ্ৰ মস্তিষ্কৰ 8 ভাগৰ 7 ভাগ হ'ব। গুৰু মস্তিষ্ক 2টা সমান গোলাৰ্ধত বিভক্ত হৈছে। দক্ষিণ গোলাৰ্ধ শৰীৰৰ বাওঁপিনে আৰু সোঁ গোলাৰ্ধ সোঁপিনে সংযুক্ত। 2 নম্বৰটো হৈছে অধ মস্তিষ্ক।
ৰাজহাড়ৰ ভিতৰত থকা মেৰুমজ্জা আয়তনৰ ডাঙৰ হৈ মূৰত প্ৰৱেশ কৰিছে। এই ডাঙৰ অংশটোকে অধমস্তিষ্ক বুলি কোৱা হয়। অধমস্তিষ্ক মেৰুদণ্ডৰ ওপৰ অংশত বুলি ক'ব পাৰি। ইয়াক মেৰুদণ্ডৰ শেষ আৰু মস্তিষ্কৰ আদি অংশ বুলি ক'ব পাৰি। মেৰুমজ্জা আৰু মস্তিষ্ক অধমস্তিষ্কই সংযোগ কৰে। 3 নম্বৰ হৈছে সেতু মস্তিষ্ক। দেখিবলৈ সেতুৰ নিচিনা বাবে ইয়াৰ নাম সেতু মস্তিষ্ক। অধমস্তিষ্কৰ ওপৰত ই অৱস্থিত। লঘু মস্তিষ্কৰ দুটা অংশক সেতু মস্তিষ্কই সংযুক্ত কৰাৰ বাবে ইয়াক যোজক বুলিও কোৱা হয়। 4 নম্বৰটো হৈছে লঘু মস্তিষ্ক। অধমস্তিষ্কৰ ঠিক ওপৰ ভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশটোৱে হ'ল লঘু মস্তিষ্ক। খোজ কঢ়া, বহা আদি দৈনন্দিন জীৱনৰ কামবোৰ কৰাৰ ক্ষেত্ৰত এই মস্তিষ্কৰ ভাৰসাম্য বজাই ৰাখে। 5 নম্বৰটো হৈছে মধ্য মস্তিষ্ক। লঘু মস্তিষ্কৰ উপৰি ভাগৰ আৰু সন্মুখত মধ্য মস্তিষ্কৰ অৱস্থান। ই মস্তিষ্কৰ ভেটি স্বৰূপ। ইয়াৰ চেতক আৰু অৱচেতক নামে দুটা অংশ আছে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ কে লৈ। প্ৰেৰণাৰ 4টা শৈক্ষিক বিশেষত্ব লিখা। প্ৰেৰণাইও শিক্ষাৰ ক্ষেত্ৰত আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে লিখিবলৈ কৈছে। পইণ্ট নম্বৰ 1, প্ৰেৰণাই আমাক আমাৰ কামখিনি নিয়াৰিকৈ তথা সুচাৰুৰূপে সম্পাদন কৰিবলৈ উৎসাহ যোগায়। পইণ্ট নম্বৰ 2, প্ৰেৰণাই আমাৰ দুখ, ভাগৰ, কষ্ট আদি পাহৰাই পেলায়। 3 নম্বৰ, প্ৰেৰণাৰ ফলত আমি অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰোঁ। 4 নম্বৰ, আমাৰ নিজৰ জীৱনৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰেৰণাই যথেষ্ট সহায় কৰে। পইণ্ট নম্বৰ 5, প্ৰেৰণাই আমাৰ প্ৰকাশভংগী সংযত আৰু শালীন হোৱাত সহায় কৰে। নেক্সট কুৱেশ্যনলৈ আহোঁ। কুৱেশ্যন নম্বৰ এল, অভ্যাসৰ 4টা বৈশিষ্ট্য লিখা। পইণ্ট নম্বৰ 1, অভ্যাসৰ ফলত সকলো কাম কাজ সহজে সাধ্য হয়। পইণ্ট নম্বৰ 2, অভ্যাস একেধৰণৰ অৱস্থাতহে সম্পাদন কৰিব পাৰি। 3 নম্বৰ পইণ্টটো হৈছে অভ্যাসত পৰিণত কাম সহজে পৰিত্যাগ কৰিব নোৱাৰি। যেতিয়া আমাৰ অভ্যাস এটা গঠন হয় তেতিয়া আমি সেই কামটো সহজে পৰিত্যাগ কৰিব নোৱাৰোঁ। বা অভ্যাসৰ ফলত যদি কেতিয়াবা ধৰা হ'ল আমি মাদক দ্ৰব্য বা তেনেকুৱা সেৱন কৰোঁ, তেতিয়া কি হয়, সেইটো যেতিয়া অভ্যাসত পৰিণত হ'ব সেইটোক আমি ত্যাগ কৰাটো ইমান সহজ নহয়। অভ্যাসত পৰিণত কামত নতুন আঁচনি বা নতুন চিন্তাৰ প্ৰয়োজন নহয়। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ এমলৈ। গুৰুকুল প্ৰথাৰ ওপৰত এটি চমু টোকা লিখা। উত্তৰটো হ'ব, গুৰুকুল হৈছে এনেকুৱা এটি পুৰণি শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীসকলে বা শিষ্যসকলে 12 বছৰ বয়সতে নিজৰ ঘৰ এৰি শিক্ষা লাভৰ বাবে গুৰুগৃহলৈ গৈছিল। গুৰুগৃহত শিষ্যসকলক মানসিক তথা আধ্যাত্মিক বিকাশৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া হৈছিল। ঋষিসকলে প্ৰথম অৱস্থাত নিজৰ পুত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। পিছলৈ ঋষিৰ পুত্ৰৰ লগতে ক্ষত্ৰিয়সকলে গুৰুকুল শিক্ষা ব্যৱস্থাত সোমাই পৰিছিল। ঋষিসকলে বেদ বেদাংগ আদি মনোযোগেৰে অধ্যয়ন কৰাৰ লগতে দেৱ দেৱীক পূজা অৰ্চনাও কৰিছিল। এই উদ্দেশ্য আগত ৰাখি ঋষিসকলে প্ৰকৃতিৰ নিৰ্জন ঠাইত আশ্ৰম স্থাপন কৰিছিল। সেই আশ্ৰমৰ মাধ্যমত শিষ্যসকলক জীৱনৰ প্ৰয়োজনীয় সকলো শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ এনলৈ। 1913 চনৰ চাৰ্টাৰ আইনৰ ওপৰত এটি চমু টোকা লিখা। উত্তৰটো হ'ব, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত শাসনভাৰ লোৱাৰ পিছত ভাৰতবৰ্ষৰ শিক্ষাৰ দিশটোৰ প্ৰতিও তেওঁলোকে মনোনিৱেশ কৰিবলৈ ধৰিলে। প্ৰথম অৱস্থাত ইংৰাজসকলৰ এক শ্ৰেণীৰ লোকে ইয়াৰ বিৰোধিতা কৰাৰ ফলস্বৰূপে কোম্পানীৰ মনোভাৱ সলনি হ'ব ধৰিলে। সেই সময়তে কোম্পানীৰ দলিল নৱীকৰণৰ বাবে ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টত 1813 চনৰ এখন আইন গৃহীত হয়। এই আইনখনৰ 43 নং ধাৰাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰা হয়। নিৰ্দেশৰ দ্বাৰা কোৱা হয় যে
কোম্পানীৰ ৰাজহ কৰ আৰু অন্যান্য উপাৰ্জনৰ পৰা বছৰেকীয় আয় তেওঁলোকৰ শৈক্ষিক প্ৰশাসনিক কাম কাজ আৰু বাণিজ্য আদিত খৰচ কৰি যি ৰাহি হয় তাৰ পৰা কমেও বছৰি 1 লাখ টকা ভাৰতৰ শিক্ষাৰ বাবে খৰচ কৰিব লাগে। ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত এই চনদে এক নতুন অধ্যায়ৰ সূচনা কৰে। চাৰ্টাৰ আইনৰ ফলতে ভাৰতবৰ্ষত প্ৰথমে শিক্ষাৰ চৰকাৰী অনুমোদন আগবঢ়োৱা ব্যৱস্থা কৰিলে। 1813 চনত চনদে ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছিল। সেয়েহে কিছু সংখ্যক ভাৰতীয় লোকে চাৰ্লছ গ্ৰাণ্টক আধুনিক ভাৰতৰ শিক্ষাৰ ব্যৱস্থাৰ পিতৃস্বৰূপ আখ্যা দিছে। এইবাৰ আহোঁ শেষৰ প্ৰশ্নটোলৈ। প্ৰশ্ন নম্বৰ অ, বুনিয়াদী শিক্ষাৰ 4টা বিশেষত্ব লিখা। বিশেষত্ব মানে হৈছে বৈশিষ্ট্য। বুনিয়াদী শিক্ষাৰ 4টা বৈশিষ্ট্য। পইণ্ট নম্বৰ 1, শিশুক শিশুকেন্দ্ৰিক কৰি গঢ়ি তুলি শিশুসকলৰ মানসিক শক্তি শক্তিশালী কৰি তোলা। পইণ্ট নম্বৰ 2, মাতৃভাষাক শিক্ষাৰ মাধ্যম আৰু বাহন হিচাপে গঢ়ি তোলা। পইণ্ট নম্বৰ 3, বুনিয়াদী শিক্ষাৰ মাধ্যমেৰে শিশুৱে হাতে কামে কৰিবলৈ বা শিকিবলৈ সুযোগ পায়। পইণ্ট নম্বৰ 4, এই শিক্ষাই শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ লগত খাপ খাব পৰাকৈ প্ৰস্তুত কৰি তোলে। মৰমৰ শিক্ষাৰ্থীসকল, ভিডিঅ'টো চাই কেনে পালা জনাবলৈ নাপাহৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু কি কি বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাটো তোমালোকে বিচাৰা কমেণ্ট কৰি জনাবা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।